হয়, ভোগৰ উৎসৱ ভোগালী আজি উৰুকা সমগ্ৰ অসম আজি ৰং ৰহস্যৰে পৰিপূৰ্ণ এটা পৰিৱেশৰ মাজত যোৱাৰ প্ৰাক মুহূৰ্তত পোৱা ভাগতে এটা দুখ সংবাদে সকলোৰে মন ব্যথিত কৰি তুলিছে। সমৰ হাজৰিকাদেৱ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সমৰ হাজৰিকা বুলি কোৱাৰ লগে লগে পোনতে মনলৈ আহে ডক্টৰ ভূপেন হাজৰিকাৰ কথা। ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ আঙুলিত ধৰি এই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাদেৱে ভৰি দিছিল আৰু যোৱা 7টা দশক জুৰি তেখেতৰ জীৱনকালৰ অনবদ্য সাংস্কৃতিক সমলেৰে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে। গতিকে তেখেতৰ এই মৃত্যু অপূৰণীয়, এই মৃত্যুৰ পূৰণ নহয়। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ তেখেতৰ শেষ বিদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই সিদ্ধান্ত দিছে যে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। নৱগ্ৰহ শ্মশানত এই সন্মানে তেখেতক আমি শেষ বিদায় জনাম। তাৰ প্ৰাক মুহূৰ্তত আকাশবাণী, দূৰদৰ্শন কেন্দ্ৰ আৰু দীপক সংঘৰ প্ৰাংগণলৈ তেখেতক লৈ যোৱা হ'ব। গায়ন বায়নেৰে তেখেতক আমি শ্মশানলৈ আদৰণি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এটা ভাল লগা কথা, দুখ লগাও কথা, এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতি বছৰে আগবঢ়োৱা শিল্পী সন্মান শিল্পী দিৱসৰ দিনা আমি দিয়া হয়। আৰু এইবাৰ আমি সমৰ হাজৰিকাদেৱক এই বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু দুখৰ বিষয়, জীৱিত কালত আমি তেখেতৰ হাতত এই বঁটা তুলি দিব নোৱাৰিলোঁ। কেইটামান দিনৰ পিছতেই শিল্পী দিৱস অৱশ্যে আছিলে, কিন্তু সেইটো এটা মনত দুখ লগা কথা থাকি গ'ল। মৰণোত্তৰভাৱে আমি তেখেতক এই বঁটাৰে আমি সন্মানিত কৰিম।